Hello everyone, welcome back to my channel Diary Guide Villa. আজি আমি ক্লাস 9 ৰ চতুৰ্ভুজ চেপ্টাৰৰ অনুলনী 8.2 যেটো আছে তাৰে প্ৰথম কোৱেশ্চনটো সমাধান কৰিম আৰু কোৱেশ্চনটো আছে এনেকুৱা ধৰণৰ ABC এটা চতুৰ্ভুজ ইয়াত AB BC CD আৰু DA মধ্যবিন্দু ক্ৰমে PQR আৰু S AC আৰু কৰ্ণ দেখুৱা যে SR সমান্তৰাল AC আৰু SR ইকুৱেল টু হাফ অফ AC Number 2 আছে PQ equal to SR আৰু number 3 আছে PQR আছে এটা সমান্তৰিক তো এইখিনি দিয়া আছে ইয়াৰ পৰা আমাৰ এই তিনিটা মানে প্ৰমাণ কৰিব লাগে বা দেখুৱাব লাগে এটোৰে সাইডত এটা চিত্ৰ দিয়া আছে চাবা কিতাপত চালে গম পাবা যে ABCD এটা চতুৰ্ভুজ যাৰ AB বাহুৰ মধ্যবিন্দু আছে P BC বাহুৰ মধ্যবিন্দু আছে Q আৰু CD বাহুৰ মধ্যবিন্দু আছে R আৰু হেকত DA বাহুৰ মধ্যবিন্দু আছে S ইয়াৰ পৰা প্ৰমাণ কৰিব লাগে First of all, the SR সমান্তৰাল AC SR এই AC বাহুৰ কি আছে সমান্তৰাল আছে আৰু ইয়াৰ পৰা দেখুৱাব লাগে কি SR ইকুৱেল টু হাফ অফ AC অৰ্থাৎ এই SR যেটো বাহু আছে এই বাহুটো AC বাহুৰ কি আছে আধা ঠিক আছে যদি ADC ত্ৰিভুজটো মানে ধৰি লও তেতিয়া চাবা যে ADC ত্ৰিভুজৰ এই DA আৰু CD বাহুৰ মধ্যবিন্দু কি আছে S আৰু R আৰু মধ্যবিন্দু উপপাদ্য মতে কি আছিল যে দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল কি আছিল তৃতীয় বাহুৰ সমান্তৰাল গতিকে ADC ত্ৰিভুজত আমি কি পাম যে SR সমান্তৰাল AC আৰু এই মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ কি হ'ব আধা হ'ব গতিকে হেইটো লিখা যে যেহেতু কিবা ট্ৰায়াঙ্গেল ADC DA আৰু CD বাহুৰ মধ্যবিন্দু কি হ'ব S আৰু R গতিকে আমি কি পাম মধ্যবিন্দু উপপাদ্য মতে গতিকে লিখিবা মধ্যবিন্দু উপপাদ্য মতে এই SR যেটো আছে SR তো কাৰ সমান্তৰাল হ'ব AC বাহুৰ সমান্তৰাল হ'ব আৰু কি হ'ব এই সমান্তৰাল বাহুটো কি আছিল তোমাৰ তৃতীয় যেটো বাহু আছিল তাৰ আধা দ্যাট মিন্স কি লিখিবা যে SR ইকুৱেল টু হ'ব হাফ অফ AC হৈ গ'ল প্ৰথম যেটো আছিল SR সমান্তৰাল AC আৰু SR ইকুৱেল টু হাফ অফ AC তেনেহলে এটো আমি ADC ত্ৰিভুজত যদি মধ্যবিন্দুৰ উপপাদ্যটো প্ৰয়োগ কৰো তেনেহলে এইখিনি পাই যাম ঠিক আছে এতিয়া চোৱা নাম্বাৰ 2 PQ সমান কি আছে SR এই PQ বা এটা এক নম্বৰ চালে এক নম্বৰ চালে দেখিবা কি আছিল SR সমান্তৰাল AC আৰু SR ইকুৱেল টু কি আছিল হাফ অফ AC এটা কিন্তু আমি মধ্যবিন্দু উপপাদ্য মতে পাও সেম তেনেকৈ যে ABC ত্ৰিভুজৰ সোৱা AB আৰু BC বাহুৰ মধ্যবিন্দু P আৰু কি আছে কি আছে গতিকে PQ তো কাৰ সমান্তৰাল হ'ব AC ৰ সমান্তৰাল আৰু PQ তো কি হ'ব AC বাহুৰ আধা হেটো লিখা যে ট্ৰায়াঙ্গেল ABC AB আৰু কি আছিল BC বাহুৰ মধ্যবিন্দু ক্ৰমে কি P আৰু Q লিখা যে P আৰু Q গতিকে মধ্যবিন্দু উপপাদ্য মতে কি হ'ব যে PQ তো AC বাহুৰ সমান্তৰাল হ'ব যে PQ সমান্তৰাল AC আৰু সমান্তৰাল বাহু যেটো আছিল PQ তো কাৰ সমান হ'ব PQ তো AC বাহুৰ কি হ'ব আধা হ'ব PQ ইকুৱেল টু হাফ অফ AC এটো আমি ইয়াৰ পৰা পালো ABC ত্ৰিভুজৰ পৰা আৰু এক নম্বৰত আমি কি পাইছো যে SR ইকুৱেল টু হাফ অফ AC এটো লিখা যে আৰু SR equal to half of AC
এইটো 1 ৰ পৰা এইটো সাইডত লিখি দিবা 1 ৰ পৰা আমি কি পালো যে pq = হাফ অফ ac আৰু sr = কি আছে হাফ অফ ac অৰ্থাৎ pq ৰ যিখিনি মান আছে sr ৰ কি আছে সেইখিনিয়ে মান আছে গতিকে p আৰু p আছে sr তো সমান হ'ব therefore কি লিখিবা যে pq সমান sr বাস 2 নম্বৰটো হৈ গল এতিয়া নাম্বাৰ 3 ত কোৱা আছে কি যে pq আৰু s এটা সমান্তৰিক তো তোমালোকে জানা যেটা চতুর্ভুজৰ যদি এজৰ বিপৰীত বাহু কি হয় সমান আৰু সমান্তৰাল তেনেহলে চতুর্ভুজটোক আমি কি ক'ব পাৰো এটা সমান্তৰিক তেনেহলে এতিয়া আমি pq আৰু s চতুর্ভুজৰ ক্ষেত্ৰত চেষ্টা কৰিম কি যে এজৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল দেখাবলৈ নাম্বাৰ 3 যেটো আছে এটা চোৱা আছে এটা নাম্বাৰ 3 যেটো আছে এটা চোৱা যে নাম্বাৰ 3 ত pq আৰু s এটা সমান্তৰিক ইয়াত চাবা নাম্বাৰ 2 ত কি আছিল যে pq = sr sr আৰু কি আছিল যে pq সমান্তৰাল ac আৰু 1 নম্বৰ যেটো আছে হেতত চাবা এটো মানে মুছি দিছো তাতে 1 নম্বৰ যেটো আছে তাতে আছিল কি যে sr সমান্তৰাল ac ঠিক আছে এখানে লিখিম যে pq r s চতুর্ভুজৰ লিখিবা pq r s চতুর্ভুজৰ pq equal to কি আছিল sr এটা কার পৰা পালো নাম্বাৰ 2 ৰ পৰা লিখিবা যে 2 ৰ পৰা আৰু ইয়াত লিখিবা কি pq সমান্তৰাল ac এটা হল 2 ৰ পৰা আৰু নাম্বাৰ 1 ত কি আছিল যে sr সমান্তৰাল ac এটা লিখিবা যে sr সমান্তৰাল ac এটো আৰু sr সমান্তৰাল ac এটো আছিল কি 1 ৰ পৰা গতিকে চোৱা যে pq টো ac ৰ সমান্তৰাল আৰু sr বাহুটো ac ৰ কি আছে সমান্তৰাল গতিকে এটো তোমালোকে ৰেখাৰ কোণ যেটো চেপ্টাৰ আছে তাত চালে গম পাবা যদি পঢ়িছা l m আৰু n তিনডাল ৰেখা l যদি m ৰ সমান্তৰাল আকৌ m to n ৰ সমান্তৰাল তেন্তে l যেটো ৰেখা আছে হেতু কাৰ সমান্তৰাল হয় n ৰ ৰেখা n ৰ সমান্তৰাল হয় ঠিক তেনেকৈ যে pq টো ac বাহুৰ সমান্তৰাল আকৌ sr বাহুটো ac বাহুৰ সমান্তৰাল গতিকে আমি ক'ব পাৰিম কি গতিকে ইয়াত লিখিবা গতিকে pq সমান্তৰাল sr চাবা যে pq আৰু sr বাহুটো সমান পালো আৰু কি পালো যে pq আৰু sr বাহু দুজৰ কি আছে সমান্তৰাল আছে গতিকে এই pq আৰু চতুর্ভুজৰ এজৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল পালো দ্যাট মিন্স pq আৰু s এটা কি হ'ব সমান্তৰিক লিখা গতিকে pq আৰু s এটা কি হ'ব সমান্তৰিক ঠিক আছে আশা কৰো ভিডিওটো তোমালোকৰ ভালে লাগিছে ভাল লাগিলে তোমালোকৰ বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিবা আৰু লাইক কমেন্ট যি কৰিব লগা আছে কৰিবা ধন্যবাদ